So hey guys, so আজি ৰিভিউ দিব গৈ আছোঁ OTT ৰিলিজ হোৱা নতুন এখন মুভি যোনখন নাম হ'ল Sector 36 আৰু এইখন মুভি লিড এক্টৰ্ছত আছে বিক্ৰান্ত মেছি আৰু দীপক টোকলিয়াল আৰু লিড এক্টৰ্ছত যদি ইমান ভাল এক্টৰবোৰ থাকে তেন্তে পাৰফৰ্মেন্সো তেওঁলোকে ভালেই কৰিছে আৰু মুভিখনো বহুত বেছি ভাল হৈছে আৰু মুভিখন বেছড হয় ৰিয়েল লাইফ ইনচিডেণ্টৰ ওপৰত য'ত 2006 চনত দিল্লীত Sector 36 মানে 6 নম্বৰ জাগাটোত সৰু পোৱালিবিলাকক কিডনেপ কৰি পেলাই সিহঁতৰ লগত কিবা কিবি কৰা হৈছিল মানে সিহঁতক বেছে কাটা হৈছিল বহুত কিবা কিবি কৰা হৈছিল আৰু সেইখন গোটেইটো ইনচিডেণ্ট এই মুভিখনত ডাইৰেক্টলি খুলিকে দেখাই দিছে আৰু আপুনি যদি অকণমান আপোনাৰ হাৰ্টটো কমজোৰ হয় তেন্তে এইখন মুভি দৌৰ থাকিব কাৰণ মুভিখন বহুত বেছি লাইক ডিষ্ট্ৰাবিং হয় মুভিখন মানে আপোনাক বহুত বেছি ডিষ্ট্ৰাব কৰি দিব আৰু ইমান লাইক এটা চিন আছে য'ত বিক্ৰান্ত মেছিয়ে মানে সি সাইকোপেথৰ ৰোল প্লে কৰিছে সি মানে দেখাই থাকে যে সি এজনী ছোৱালীক সি কেনেকৈ মাৰিছে লাইক সেইটো চিনত আপোনাৰ জীৱ কঁপি যাব লাইক ইমানেই ভাল পাৰফৰ্মেঞ্চ কৰিছে আৰু সঁচাকৈ সেই চিনবোৰ যে ৰিয়েলিটিত হৈছিলে তেতিয়াহ'লে সেইটো ভাবিলে আৰু বেছি লাইক ভয় লাগি যায় আৰু মুভিখন বহুত বেছি ভাল হৈছে মানে পাৰফৰ্মেঞ্চ ৱাইজ আৰু যোনটো ছাছপেন্স যোনটো থ্ৰিল সিহঁতে বিল্ড আপ কৰে সেইটো বহুত বেছি ভালকৈ কৰিছে ডাইৰেকশ্যন বহুত বেছি ভাল কৰিছে এতিয়া এইটোত মেটাৰ কৰে যে বাজেট বেছি নহ'লেও VFX গ্ৰাফিক্স বেছি নাথাকিলেও মুভিখনৰ কাহানী আৰু মুভিখন প্ৰেজেণ্ট কেনেকৈ কৰিছে সেইটোৰ ওপৰত নিৰ্ভৰ কৰে মুভিখনে কেনেকৈ পাৰফৰ্ম কৰিব আৰু মুভিখনে বহুত বেছি পাৰফৰ্ম কৰি আছে ইতিমধ্যে কাৰণ মুভিখনৰ পাৰফৰ্মেঞ্চ হৈছে বহুত বেছি ভাল আছে আৰু মুভিখন A-rated হয় গতিকে আপুনি সৰু পোৱালীক লৈ পেলাই এই মুভিখন লাইক যাবতো ক'তো দৰকাৰে নাই ঘৰতে চাব পাৰিব কিন্তু সৰু পোৱালীক লৈ পেলাই এই মুভিখন চাবলৈ নবহিব বা আপোনাৰ যদি অকণমান ভয় লাগে বা অকণমান ডিষ্ট্ৰাবিং মুভি চাব নোৱাৰে তেন্তে এইখন মুভি নাচাব কাৰণ এইখন মুভি চাই পেলাই আপুনি বহুত বেছি ডিষ্ট্ৰেক্ট হ'ব পাৰে আৰু আপোনাৰ ব্ৰেইনতো এটা ইফেক্ট থাকি যাব পাৰে লাইক ইমানেই ধুনীয়াকৈ লাইক ইমান মানে ব্ৰুটেলিটিভাৱে দেখাইছে লাইক বহুত বেছি ব্ৰুটেল আছে মুভিখনৰ ভিতৰত লাইক কেনেকৈ কাটিছে কেনেকৈ কিডনেপ কৰিছে তাৰপিছত তাৰ অৰ্গেনছবিলাক লৈ কি কৰিছে কিয় সি এনেকৈ চাইকোপেথ বনি গৈছিলে মুভিখনত সকলোবোৰ দেখাইছে গতিকে আপুনি চাব পাৰে আৰু দীপক টোকলিয়াল যোনজন এক্টৰ যোনজন ইনভেষ্টিগেশ্যন অফিচাৰ হয় এই মুভিখনত তেওঁ ইনভেষ্টিগেট কৰি থাকে যে কিয় কোনে এইবিলাক ক্ৰাইম কৰি আছে আৰু সি কেনেকৈ সোমায় সেইটোতো এটা মিষ্ট্ৰি আছে গতিকে আপুনি ধুনীয়াকৈ চাব ফিল্মখন যদি আপুনি এখন ভাল ছাছপেন্স আৰু ৰিয়েল লাইফ ইনচিডেণ্টৰ প্লেচ এখন মুভি চাব বিচাৰিছে তেন্তে এইখন চাব পাৰে বহুত বেছি ব্ৰুটেল হয় মুভিখন অভাৰঅল মুভিখন বহুত বেছি ভাল আছে গতিকে আপুনি যদি চাব ইচ্ছা আছে তেতিয়া চাব পাৰে আৰু যদি চাইছে তো কমেণ্টত ক'ব আপোনাৰ কেনেকুৱা লাগিছে